এই ৰাস্তাটো আমাৰ নিজৰ অধিকাৰ। আমি যে যিটো টেক্স দিছোঁ ন, সেই টেক্সৰ ৰাস্তা হয়তো, বুজি পাইছানে? আমাৰ টেক্সৰ অধিকাৰ হয় নাই? গতিকে আমাৰ অধিকাৰ এতিয়াও আপোনালোকে যাব মাৰ্ঘেৰিটা সমষ্টিত, এতিয়ালৈকে জৰাজীৰ্ণ অৱস্থা, ৰাস্তা পদূলি নাই। হয়, মই বৰ আৱেগিক হৈছোঁ, যিহেতু এই পবিত্ৰ অসম ভূমিত ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ২০২৬ অসম বিধানসভা নিৰ্বাচনত মই সুযোগ পাইছোঁ। আৰু এই সুযোগ মোক দিছুম বড়ো শিবু চৰেণৰ সুপুত্ৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণ ডাঙৰীয়াই মোক এই সুযোগটো দিছে। লগতে মোক এই সুযোগটো দিছে আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱা জয় ভাৰত পাৰ্টিৰ অমিহিত প্ৰাৰ্থী হিচাপে বা আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতি, জিলা সমিতি, প্ৰাথমিক সমিতি, জানি শক্তি, আদিবাসী জানি শক্তি, আমাৰ এই মধুপুৰ গাঁৱৰ মাৰ্ঘেৰিটাবাসী ভোটাৰ ৰাইজৰ সহযোগত মই ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ২০২৬ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মই সুযোগ পাইছোঁ। গতিকে মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই মাৰ্ঘেৰিটাবাসী ৰাইজৰ কাৰণে কাম কৰি যাম। লগতে সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো স্তৰৰ প্ৰতিটো ST OBC পিছৰা বৰ্গ যিসকল জেনেৰেল, সকলো জাতি জনগোষ্ঠীৰ কাৰণে মই সক্ৰিয়ভাৱে বিধানসভাত সাংবিধানিক অধিকাৰ কনষ্টিটিউশ্যনেল ৰাইটছৰ কাৰণে মই মাত মাতি যাম, এইবুলি মই সকলো মাৰ্ঘেৰিটাবাসী অসমবাসী ৰাইজক মই কথা দিছোঁ। আপোনালোকৰ পৰা সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। সকলোৱেই ৯ এপ্ৰিল তাৰিখে ধনুকাৰ চিহ্নত ভোট দি মোক জয়যুক্ত কৰিব বুলি মই কামনা কৰিছোঁ। ধন্যবাদ।